দৰ্শকসকল নমস্কাৰ। অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে চৰকাৰে নতুনকৈ চিন্তা চৰ্চা কৰিছে। এই লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনাত মিলিত হৈছে। ইতিমধ্যে বিৰোধী ঐক্য মঞ্চই সংবাদমেল পাতি ইয়াৰ তীব্ৰ সমালোচনা কৰা দেখা গৈছে। বিশেষকৈ একালৰ ছাত্ৰ নেতা তথা জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ইয়াক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অভিসন্ধিৰ বাহিৰে অন্য একো নহয় বুলি তীব্ৰ সমালোচনা কৰিছে। আহক সংবাদমেলত লুৰিণজ্যোতি গগৈয়ে কি কৈছিলে আমি প্ৰথমতে শুনি লওঁ, তাৰপিছত মই মোৰ অপিনিয়ন আগবঢ়াম আৰু আপোনালোকৰ বক্তব্য আগবঢ়াব। আপোনালোকে সকলোৱে জানে যে ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত অসম চুক্তি হৈছিল আৰু এই অসম চুক্তিখন এখন ত্ৰিপাক্ষিক চুক্তি আছিল, য'ত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু যিসকলে সংগ্ৰাম কৰিছিল তিনিওটা পক্ষই স্বাক্ষৰ কৰিছিল। আৰু এই অসম চুক্তিৰে এটা অন্যতম গুৰুত্বপূৰ্ণ দফা হ'ল 6 নম্বৰ দফা। এই 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছিল আৰু এই সমিতিখন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিছিল। আৰু আপোনালোকে সকলোৱে জানে যে অসম চুক্তিৰ শেষ 15 নম্বৰ দফাত কৈছে যে এই যিখন চুক্তি, এইখন চুক্তিৰ ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত the Home Ministry will be the nodal ministry for the implementation of the whole accord. এইটো উল্লেখ আছে। গতিকে তাৰ পাছত এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া এখন উচ্চ পৰ্যায়ৰ সমিতি দেশৰ পবিত্ৰ সংসদৰ মজিয়াত, লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিয়া বক্তব্য 31 জুলাই 2019 আৰু 11 ডিচেম্বৰ 2019 এই দুটা দিনত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছে যে অসমৰ খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ মানুহৰ তেওঁলোকৰ সাংবিধানিক ৰক্ষা কৱচ দিবৰ কাৰণে তেওঁলোকে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছে, যাৰ যোগেদি ভাষিক, সাংস্কৃতিক সকলো ধৰণৰ কথা বতৰা, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব। এই বুলি ঘোষণা কৰাৰ পাছত পবিত্ৰ সংসদৰ মজিয়াত এই বুলিও কৈছিল যে এই প্ৰতিবেদনখন জমা দিয়াৰ লগে লগে দাড়ি আৰু কমা যি আছে সেইবোৰো কাৰ্যকৰী কৰিব। কিন্তু 4 বছৰ 8 মাহ 15 দিন, যোৱাকালি মুখ্যমন্ত্ৰীয়ে সংবাদমেল আয়োজন কৰা দিনটোলৈকে 4 বছৰ 8 মাহ 15 দিন এইটো পেলাই ৰাখিলে, কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে। আৰু অতি আশ্চৰ্যজনকভাৱে এই গোটেই গ্ৰহণ নকৰা প্ৰতিবেদনখনকে এতিয়া জোৰ জবৰদস্তি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ কৰি ল'ব খুজিছে। এই অধিকাৰ আচলতে সাংবিধানিকভাৱে আছে জানো? এই প্ৰশ্ন প্ৰথম কৰিব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে এইখন প্ৰতিবেদন যেতিয়ালৈকে গৃহ মন্ত্ৰণালয়ে গ্ৰহণ নকৰে, এই প্ৰতিবেদনখন যেতিয়ালৈকে গ্ৰহণ নকৰিব তেতিয়ালৈকে এইখন প্ৰতিবেদনৰ ৰিকমেণ্ডেশ্যন তেওঁ কাৰ্যকৰী কৰিম বুলি ক'ব পৰা অধিকাৰ, সাংবিধানিক অধিকাৰ, ন্যায়িক অধিকাৰ আছে নেকি? এইটো প্ৰশ্ন প্ৰথমে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ কৰিব খুজিছোঁ। এইখন চাই লওক, ইয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যিগৰাকী যুটীয়া সচিব তেওঁ স্বাক্ষৰ কৰা নাই। সত্যেন্দ্ৰ গাৰ্গ এখন আপোনালোকে সকলোৱে চাই লওক, তেওঁ মেম্বাৰ ছেক্ৰেটাৰী আছিলে। তেওঁৰ 15 তাৰিখে এইখন আমি যেতিয়া 10 ফেব্ৰুৱাৰী 2020 দিছো তেতিয়া তেওঁ স্বাক্ষৰ কৰা নাই। চাই লওক এখন। তাৰ মানে আজিলৈকে আমি এইখন যিখন প্ৰতিবেদনৰ এইখনৰ যিটো পাব লগা ৰাষ্ট্ৰীয় যিটো স্বীকৃতি, এই স্বীকৃতি আমি পোৱা নাই। গতিকে আমি সেই কথা আপোনালোকক উত্থাপন কৰিছোঁ। মই আগৰ সংবাদমেলত বহু বিষয় উত্থাপন কৰিছিলোঁ। আমাৰ আজি এই সংবাদমেলত যিটো কথা কৈছে 67টা প্ৰতিবেদনৰ বিষয়, তাৰে মুখ্যমন্ত্ৰীয়ে ক'লে 57টা কৰিম বুলি। মুখ্যমন্ত্ৰীয়ে উলিয়াই দিলে এখন তেওঁলোকৰ নটিফিকেশ্যন গভৰ্ণমেণ্ট অফ আছামৰ, সেইখন 7 ছেপ্টেম্বৰ 2024 উলিয়াইছে। তাত তেওঁলোকে ক'লে 52টা তেওঁলোকে কাৰ্যকৰী কৰিব, ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ বিষয় বুলি কৈছে। এতিয়া আমাৰ কথা হ'ল, যেতিয়া আমি ধৰিলোঁ বিৰোধী ঐক্য মঞ্চই যে ইয়াত বহুত মিছা কথা কৈছে, ৰাজ্য চৰকাৰে কৰিব পৰা বিষয় নোহোৱা বিষয়েও সংখ্যা বঢ়াবলৈ কৈ দিছে। তাৰমানে 38 চাব, 38টোত 38, মই আগতেও কৈছোঁ 38ত এখন কমিটি বনাব লাগে, যিখনে সাংবিধানিক কথা, ন্যায়িক কথাবোৰৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত তেওঁলোকে মনিটৰিং কৰিব লাগে, চোৱা চিতা কৰিব লাগে। 42, 43 এইটো ইলেকশ্যন কমিশ্যন ৰিলেটেড। 48 এজ এ হোল এই গোটেই আছাম একৰ্ডখন ইমপ্লিমেণ্টেশ্যনৰ সম্পৰ্কত টাইম ফ্ৰেম বনাবৰ কাৰণে কোৱা হৈছে। এইটো তেওঁলোকৰ এখতিয়াৰৰ ভিতৰৰ বস্তু নহয়। তো এই কথাবোৰ যেতিয়া ধৰিলোঁ হৰকে নামি আহিলে,
নামি 52ৰ পৰা 42-40 পাই গ'ল। এইটো হৈ গ'ল তাৰমানে মুখ্যমন্ত্ৰীৰ যে সদিচ্ছা নাই, আমি কোৱাৰ দৰে যিটো তেওঁৰ ৰাজনৈতিক অস্ত্ৰ হিচাপে এই অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদনক যে তেওঁলোকে ব্যৱহাৰ কৰিব খুজিছে, এইটো জল পটপটকে ওলাই গৈছে, জল পটপটকে। সেইকাৰণে 57ৰ পৰা 52 আমি ধৰাৰ লগে লগে এইবোৰ তেওঁলোকে যিবোৰ কাম কৰিব নোৱাৰে সংখ্যা বঢ়াবৰ কাৰণে আঙুলিয়াই দিয়াৰ লগে লগে কমি 40 হ'ল, কৈছে এতিয়া আকৌ ৰেক্টিফাই কৰিছে 12টা হেনো, এই 52ৰ 12টা হেনো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কৰিব লগা বিষয়। কেন্দ্ৰীয় চৰকাৰে যিখন প্ৰতিবেদন গ্ৰহণেই কৰা নাই, তেওঁলোকে এতিয়া ৰিকুৱেষ্ট কৰিম বুলি ক'ব লগা কথা পৰ্যায়লৈ পাইছে। এই কথাটো মই ভাবো যে অসম আন্দোলনৰ 855 জন শ্বহীদৰ প্ৰতিও এইটো অপমান। ইয়াৰ যিসকল ইয়াৰ সমিতিৰ যিসকল মূল বিষয়ববীয়া আছিলে, সেইসকল সদস্য অসমৰ জাতীয় জীৱনৰ সমাজ জীৱনৰ সন্মানীয় ব্যক্তি, তেওঁলোকৰ প্ৰতিও অপমান। তাৰ উপৰিও এই প্ৰতিবেদনখনটো কেৱল মাত্ৰ কেইগৰাকীমান বিশেষজ্ঞৰ প্ৰতিবেদন নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ দল, সংগঠন, বুদ্ধিজীৱী সকলোৰে আশা আকাংক্ষা চিন্তা, বহুদিনীয়া দীৰ্ঘদিনীয়া জাতীয় সমস্যাৰ সমাধানৰ উপায় ইয়াৰ লগত জড়িত হৈ আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে এই কথাবোৰ গুৰুত্ব নিদি কেৱল মাত্ৰ যিখিনি বিধায়নী ৰক্ষা কবচ আৰু যিখিনি প্ৰশাসনীয় ৰক্ষা কবচ সেইখিনি কৰিম বুলি কৈ তেওঁ আচলতে এটা ৰাজনৈতিক অস্ত্ৰ 26ৰ ৰাজনৈতিক তেওঁলোকে মুনাফা লাভ কৰিবৰ কাৰণে 26ৰ তেওঁলোকে যি নিৰ্বাচন তাত তেওঁলোকে লাভ কৰিবৰ কাৰণে এই কাম কৰিছে। কাৰণ স্মাৰ্ট মিটাৰ কেলেংকাৰী, মাটিৰ কেলেংকাৰী, পত্নীৰ সা সম্পত্তি, আন সমস্যা, এইবোৰ সমাধান কৰিব নোৱাৰা কথা আমি সকলোৱে যেতিয়া মানুহৰ মাজত তেওঁৰ সম্পত্তিৰ তালিকা দীঘলীয়াকে প্ৰকাশ পালে, সেই তালিকা প্ৰকাশ পোৱাৰ পাছত তেওঁ বাচিবৰ কাৰণে 24ৰ নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ ফলাফল চাই তেওঁলোকে ভাবিলে যে 6 নম্বৰ দফা, তাৰমানে অতদিনে তেওঁলোকে নিজৰ ভোট বেংক ৰক্ষা কৰিবৰ কাৰণে যাক প্ৰটেক্টৰ কাম কৰি আছিল তাক নকৰি এইবাৰ খিলঞ্জীয়া মানুহৰ প্ৰেমত ডগমগাই উঠিল। এয়া হ'ল মুখ্যমন্ত্ৰীয়ে 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ তেওঁলোকৰ অৱলম্বন। দৰ্শকসকল, আমি সাধাৰণ মানুহ, আমি ৰাজনীতিৰ পৰা দূৰত থকা মানুহ। বহু বছৰৰ মূৰত কোনোবাই অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে গুৰুত্ব প্ৰদান কৰা দেখিছোঁ। এই সম্পৰ্কে চুক্তিখনৰ মূল দাবীদাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনাত মিলিত হোৱাও দেখিছোঁ আৰু পৰিকল্পনা যুগুত কৰা আমি দেখিছোঁ। এনেকৈয়ে যদি সমস্যাবোৰ সমাধান হৈ যায় তাতনো আমাৰ ক্ষতি কি? প্ৰথমতে ৰাজ্য চৰকাৰৰ আওতাত থকা বিষয়বোৰ পৰামৰ্শবোৰ সমাধান হওক, তাৰপিছত নিশ্চয় লাহে লাহে কেন্দ্ৰ চৰকাৰৰ আওতাত থকা বিষয়বোৰো সমাধান হ'বগৈ। সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰাও কোৱা হৈছে ঘহতে শিলক হৈ যায়। গতিকে আহি এইখিনি পৰ্যায় পাইছেহি। নিশ্চয় আমি আশাবাদী গোটেই 6 নং দফাটো কাৰ্যকৰী হ'বগৈ। কিন্তু বিৰোধী মঞ্চত বিৰোধ থাকিল বুলিয়ে লুৰিণজ্যোতি গগৈয়ে যেনেদৰে কথাবিলাক কৈছে, সেইবোৰ দেখি শুনি এনেকুৱা ভাৱ হয় যেন লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এই চুক্তিখন ৰূপায়ণ হোৱাটো কামনাই কৰা নাই। এনেকুৱা হ'লে লুৰিণজ্যোতি গগৈ খুব কম দিনৰ ভিতৰতে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ মনৰ পৰা আঁতৰি যাব, সেয়া খাটাং। তেওঁৰ শেহতীয়া বক্তব্যবোৰ লক্ষ্য কৰিলে এনেকুৱা লাগে যেন তেওঁ কাৰোবাৰ হৈ কাম কৰি আছে। তেওঁৰ নিজৰ বিবেক বুদ্ধি, আগৰ সেই ছাত্ৰ নেতা অৱস্থাত থকা সেই মানসিকতা যেন আজি তেওঁৰ নাই। আপোনালোকে আপোনালোকৰ বক্তব্য কমেণ্ট বক্সত গৈ লিপিবদ্ধ কৰক। মই মোৰ বক্তব্য আগবঢ়ালোঁ। আজিলৈ এৰিছোঁ। ধন্যবাদ।